বতৰডালৰ কি লাগিছে বাৰু ইমান বৰষুণ দি আছে একেৰাহে আমনিয়ে লাগিছে নহয় কাৰো ঘৰলৈ ওলাই যাব পৰা নাই ৰাস্তাটোত ইমান বোকা এনেকুৱা বতৰ ৰুটি মাংস খাই কিন্তু বেলেগ মজা লাগে আকৌ যাওঁ মাকে কওঁগে ৰুটি মাংস খাবলৈ মন গৈছে বুলি এইকেইদিন যে ইমান বৰষুণ দি আছে সোমাই আমনি লাগিছে ঘৰটোত খেলিবলৈ ক'তো ওলাই যাব পৰা নাই এনেকুৱা বতৰত কিন্তু খাই ভাল লাগে আকৌ মেগী পকৰি ৰুটি মাংস আমাৰ টুপুকি বাজনী থকা হ'লে খাবই পালোহেঁতেন তাইতো এইবিলাক বনাব ভাল পায় তাই আজি অহা কথা আছে বাৰু কিবা এটা খাবলৈ পোৱা হ'লে এই ৰুটি মাংস যে বহুত দিন খোৱা ইমান খাবলৈ মন গৈছে মাংসও বহুত দিন খোৱা নাই এই জুই লগা তুই লেধেপা লাগি পৰি থকা বাহিৰতো বেলেগ কাম নাই নি আৰু পাপা বৰষুণৰ বতৰত কি কাম থাকিবনো বাৰু তোমাৰোতো একো কাম নাই শুই উঠি আহিবা আকৌ শুবাগে শুই উঠি আহি শুবাগে তুমি তেনেকুৱাহে কৰি আছা এইটো বৰ ভুলমান দিও নেকি এইটো বাপেৰে অকল শুই থকাহে দেখ কাম কৰাব নেদেখয় এই তেজ খোৱা বতৰটো কিনো লাগিলে জানো একদম একেৰাহে বৰষুণ যাক দি আছে কলৈকো ওলাই যাব নোৱাৰা হলো তোমাৰ চাগে বৰ চিন্তা হৈছে ওচৰৰ মানুহ ঘৰলৈ যাবলৈ পোৱা নাই যে এই গাখীৰ চাহকণো খাবলৈ পোৱা নাই ল'ৰা কেলে মনত পেলাই দিছ মোৰ মনত পৰিলে একদম মনটো কিবা কিবি লাগি যায় আমাৰ ঘৰত গাখীৰ এটুকো নাই নহয় চাহকণ বনাই খাবলৈ মাৰে যিখনে হেলেকলেকীয়া এই লাল চাহকণ বনাব কি খাব তাতকে গৰু মুঠখন খুৱাই ভাল দাদা তাতকে তোমাক মই ধুনীয়া আইডিয়া এটা দিছো ব'লা আজি ৰুটি মাংস খাওঁ বতৰটো ডাৱৰীয়া একদম মজা লাগিব একদম ৰুটি মাংস বহুত দিন খোৱা নাই এনেকুৱা বতৰত খাই বৰ মজা লাগে আকৌ মোক লোভ লগাই দিলি হম দাদা আনকি যা পইচা দিয়া আকৌ পইচা দিলেহে আটা আৰু মাংস আনিবগৈ পাৰিম বৰ জহনি যা বাপেৰক যদি খুৱাব নোৱাৰ কেলে লোভ লগাইছ বাপেৰৰ টকা গছত লাগিছে বুলি ভাবিছ নিয়া সদায় ইটো খাওঁ সিটো খাওঁ কৰি থাকো যে পাপা তুমি এখন বেছি কৰিছা খাবলৈ মন গৈছিলে কাৰণেহে তই খাবলৈ মই ঘৰতে বেলেগ এটা বস্তু বনাই দিম বল কি বস্তু ঠাণ্ডা ভাত আছে নহয় ঠাণ্ডা ভাত একদম ভাজি দিম তোক ফ্ৰাইড ৰাইচ বনাই দিম সেইপালে তুমিয়ে খোৱাগে মই নাখাওঁ পাপাকে কৈছাচোন মাংস খাবলৈ মন গৈছে বুলি পাপা কি কৰিছা তই দিনতে কন্দা হলি নেকি দেখা নাই নেকি মই বহি আছো মই সুধিছো কিবা মই বোলো কথা দিনতে নেদেখা হলি বা দেখো পাই কিয় নেদেখা আমাক ইমান বৰষুণ দি আছে ন পাপা এনেকুৱা বতৰত কিবা কিবি খাবলৈ মন যায় আকৌ ন পাপা অলপ আগত ভাত একাহি মাৰিছিলিহে আকৌ কি খাবলৈ মন গ'ল তোৰ নহয় পাপা ভাত খোৱা টাইম হ'ল নহয় কিবা এটা খাবলৈ মন গৈছে পাপা আজি মাংস ৰুটিকে খাওঁ নেকি মই গম পাইছিলোৱে তই কথাৰে হেপুচি থাকোঁতেই গম পাইছো তোৰ কিবা এটা দৰকাৰ হৈছে পইচা পাতি নাই মোৰ যা ভাত এগালকে খাগে তুমি অকণ বেছি কৰা পাপা খাবলৈ মন গৈছিলে কাৰণেহে তোক খোৱা বাহিৰে কিবা বেলেগ চিনি পাওঁ হা এই দায়ৰ বতৰত যে কিতাপখন লৈ বহি থাকিব লাগে সেইটো গম নাপাওঁ ইটো খাওঁ সিটো খাওঁ তই কি নোখোৱাকে আছ কিছুমান মানুহটো ভাতকেইটাকে যোগাৰ কৰিব পৰা নাই তই খাবলৈ পাই তোক বেছি তেল পাতিছে কি হ'লনো ল'ৰাটো কিয় গালি পাৰিছ আৰু বোলে দায়ৰ বতৰত ৰুটি মাংস খাবলৈ মন গৈছে এনেই পইচা পাতি নাই মাথা গৰম হৈ আছে ইটো খাওঁ সিটো খাওঁ ক'লে খং উঠে আকৌ সেইটো কথাকে তই ভালকে বুজাই ক'ব নোৱাৰা বাহি বুজি পাব নহয় শুনো মোৰ হাতত 200 টকা আছে তই মাংস আৰু আটাই লৈ আহিবি পেহী তই বৰ ভাল দেই বল বাহিৰত বৰষুণ দি আছে ছাতিটো লৈ যাবি পাৰিবি নহয় পাৰিম কেলে নোৱাৰিম আকৌ হ'ব তই আনগে মই বনাই দিম বাৰু এই শনি লগাটোকে পেহী একজনী ওপৰলৈ উঠাই বেয়া কৰি পেলালে যিটো বস্তু খোজে মানে আনি দিবই চাচোন ৰাতিপুৱাৰ পৰা নেগেৰগেৰকে বৰষুণ দৰাকে দি আছে এই বতৰডালো আমনি লগা নাই নি বাৰু জালখন লৈ নদী ফালেহে যাবলগীয়া হ'ল মাছ পুঠি কিবা এটা পাওঁ কিজানি এনেকুৱা বতৰত আকৌ মাছো যায় নহয় পাপা ভালেই হ'ব নদীত চাগে এটা মাছ ধেৰ ওলাইছে আমি জালখন লৈ যাম দেই পাপা তাকে বতৰটো অকণমান এৰণি চাই লওঁচোন পিছল খালে পৰিলো আৰু বোকাত মাংস ৰুটি খাবলৈ ইমান কষ্ট কৰিবলগীয়া হৈছে ৰাস্তাটো যে গোটেই বানপানী হৈছে আৰু দেই মুনুকনৰ বাপেকে নেদেখিলে হয় আৰু মাংস টোপোলা দেখি মুনুকনৰ বাপেকে আমাৰ ঘৰ ওলাবগৈ এইটো বৰষুণত তিতি ইমান কষ্টত মই বস্তু আনি এলোকক খুৱাম নেকি বোকাত এটা পৰিলো এতিয়া মই এনেকৈ বোকাই চুকাই কেনেকৈ যাওঁ বাৰু দোকানলৈ এতিয়া ঘৰলৈ ঘূৰি যাবলৈও নহৈছে নহয় যাম বাপেকে এনেকৈ যাওঁ এনেও বৰষুণৰ বতৰ তিতিলো বুলি কম আকৌ ইয়াৰ পৰা দিয়ে বোকাখিনি ধুই লওঁ বৰ বেয়াকৈ পৰিলো বে টিকা একেবাৰে ফৰফৰাই গ'লগৈ এইকণৰ স্পীডত যাওঁ মুনুকনৰ বাপেকে দেখিলে হ'ল আৰু ক'লৈ যাওঁ বুলি ক'লে কি বুলি ক'ম বেছিখন নাই আৰু দোকান পালোহি এই তাজা মাংস লৈ লওক মাছ মাংস কি লাগে সব এভেইলেবল এই তাজা মাছ মাংস লৈ যাওক লোকেল লাগে ব্ৰইলাৰ লাগে যি লাগে লৈ যাওক এই ঠাণ্ডা বতৰত যদি মাছ মাংস অকণ নদবে কাক ঘটিটো কৰিবলৈ পইচা ঘটিছে আজি বজাৰ একেবাৰে বেয়া দেই এই বজ্জহনি মাহৰ ভিতৰতে সোমাই থাকে মাংস অকণ লৈ নাযাহিও ইমান চিপচ এই ঠাণ্ডা বতৰতো মাংস অকণ খাবলৈ মন নাজানে বাৰু এই সোপা পোৱালি এটা আহিছে মাংস নিবলৈকে আহিছে নেকি দা মাংস 1 কেজি দিয়কচোন 1 কেজি কি
ঠাণ্ডা বতৰ অগৰি ডগৰি খোৱাগে আয়ো 3 কেজি নালাগে 1 কেজিকে দিয়কচোন আজি মোৰ বজাৰ বেয়া এওঁপা এনেহে যাব নেকি দা ভাল ভাল মাংস চাই দিব আকৌ ভাইটি ইয়াত বেয়া মাংস নোপোৱা ভাল মাংস পাবা মোৰ মাংস বিকা মোৰ নাম আছে গম পোৱা নাই এইখন অঞ্চলত কিমান মানুহে মোক লাগি থাকে মোৰ ইয়াৰ পৰা মাংস নি খায় ভাইটি এয়া লোৱা পইচাটো লওক ঠিক আছে ভাইটি মাংস খাবলৈ মন গ'লে মোৰ তাত আহি যাবা যেনেকৈ কৈছিলো ঠিকেহে দিব বৰষুণ যাক বেছিকেহে আহিছে ঘৰলৈ সোনকালে যাওঁ খোৱা বস্তুকেইটা আনিলো যেতিয়া এটা বৰষুণ যিমান দেৰি থাকক এনেও বৰষুণৰ বতৰ একদম খাই মজা লাগিব মোৰ দোকানহঁতৰ ঘৰৰ ওচৰত মনে মনে যাব লাগিব সিহঁতৰ বাপেকে নেদেখিলে হয় আৰু এইটো লাদেনৰ পিতাকটো নহয় নে আন্ধাৰত নিজিলিকাটো এইটো এটা গেলা বতৰত কলে গৈছিলে তো মৰিবলৈ এইটো চোন কলা গুটি ইয়াৰ বৰষুণত ছাতি লৈ গৈ ঘূৰি ফুৰিছে বুঢ়া বেলা দেখিলে এটা হ'ল আৰু এতিয়া কি বুলি ক'ম বাৰু মাংস বুলি ক'লেতো বুঢ়া পিছে যাবই বেলেগ কিবা আনিছো বুলি ক'ব লাগিব এতিয়া বৰষুণৰ বতৰত তিতি পুৰি গৈছে মাংস চাংস আনিবলৈ গৈছে নেকি নহ'লে ই এনেকে যাব নেকি সুধোচোন ইয়াক কলা গুটি কলৈ গৈছিলেনো দোকানলৈ গৈছিলো আটা অলপ আনিলো আটা আনিছো বুলি ক'লে আকৌ আটা আনিছো বুলি ক'লে ৰুটি বনাইছো বুলি পিছে যাব মোৰ মাথাটো গ'ল আৰু কেলেনো ক'লো জানো আটা আনিছ মানে আজি ৰুটি চুটি কিবা ওলাব নেকি বল আমিও গৈ আছো আমিয়ে তহঁতৰ ঘৰলৈকে যাম বুলি ওলাই আছিলো বৰষুণ এৰা নাই কাৰণে যাব পৰা নাই বল গৈ আছো আমাৰ ঘৰলৈ কেলে আকৌ আমাৰ পাপা ঘৰত নাই বাপে নাথাকিলেও হ'ব বাপেৰ লগত মোৰ কোনো কথা নাই বুঢ়াটো যে সঁচাকে লাজ নাই দেই ঘৰত পাপা নাই বুলি কৈছো জানিবই লাগে যে আমাৰ ঘৰত যাবলৈ দিবলৈ মন নাই তথাপি কেনেকৈ জোৰ কৰি ওলাইছে যাওঁ এই বুঢ়াটো নহা আগতে সেই ঈশ্বৰ বতৰটো আকৌ ইমান বেয়া কৰি আহিছে ল'ৰাটো দোকানৰ পৰা নহা হ'ল নহয় চিন্তাই লাগিছে মোৰ শুন পালিহি তই তিতি বুঢ়ী আহিছে যে ছাতিটো লৈ গৈছিলি নহয় পেহী যাওঁতে মই পিছৰ খাই পৰিলো নহয় তোক কৈছিলো বৰষুণটো এৰাৰ পাছত গ'লেও হয় তোহে আকৌ বেছি খক লাগিছে হ'ব কাপোৰবোৰ সলাই লহি আৰু মুখ হাত ধুই কোনফালে যোৱা কলা গুটিহঁতৰ ঘৰৰ পৰা আহোঁ সিহঁতৰ ঘৰত আজি ৰুটি বনাব তুমি কেনেকৈ গম পালা দেখা নাই নি কলা গুটিয়ে আটা গুৰি লৈ গৈছে আটা গুৰি তুমি আনি দিয়া আৰু আমাৰ ঘৰতে বনাই দিব পাৰে মায়ে তেজ খোৱা বাপেৰৰ মূৰত কঁঠাল ভাঙি খোৱাত থাকিবি অকল বাপেৰৰ পইচাকেইটা কেনেকে বচাব পাৰো সেইটো চিন্তা কৰিব নোৱাৰ তই নাযাৱ যদি মই যাওঁ সেই ফটা ছাতিটোত গ'লে দেখোন দুটা জুৰুলি জুপুৰি হ'ম একো নহয় আকৌ মানে তিতিবি তই নগ'লে নাই মই যাওঁ কি কৰো যাওঁ লাগিছে ঘৰত থাকি মন লাগিছে কলা গুটিহঁতৰ ঘৰলৈ গ'লে কলা গুটিৰ লগত খেলিবলৈ পাম মই যাম A few moments later. বেলেগ ধুনীয়া গোন্ধাইছে মাংস চাংসও বনাইছে পাই পাপা তুমি আকৌ এইবিলাক খুজি নাথাকিবা আকৌ মই কি কৰিম নকৰিম তই এতিয়া বাপেৰকহে শিকাবি নি কি গোন্ধ চব মানে ভিতৰত খোৱা বোৱাত লাগি আছে বাহিৰত মানুহ এটা দেখা নাই ৰুটি মাংস বনাই হৈ গ'ল গাখীৰ চাহ অকণো বনাই লওঁ লগতে খাই ভাল লাগিব ল'ৰাটোক মাতি লওঁ শুন হৈ গ'ল নব ককাই দেউ পেহী হৈ গ'ল নি দে একদম খাওঁ লাগিছে মোক একদম ঠাণ্ডা পৰা মই যেন তেনে ৰৈ আছো একদম মোৰ ৰুটি চাৰিখন দিবি আকৌ মাংস অকণমান সৰহকৈ দিবি হ'ব দে তোকে সৰহকৈ দিম ককাইৰে বোলে অলপ পাছতহে খাব ককাইৰে ভাগটো ঢাকি থৈ দিবি ভিতৰত কিবা খোৱা বোৱাত লাগিছা হ'ল নেকি খোৱা বোৱা নাই বাৰু কিবা এটা খাবলৈ লৈছিলো তথাপিও এইজন কেনেকৈ গম পালে বাৰু বেলেগ বস্তু দেই এইজন আহিলেচোন এতিয়া আমাৰ ভাগতে নপৰিব দেবেন ককাই দেউ কিবা দৰকাৰ আহিছিলি নে দৰকাৰ তেনেকে নাই বাৰু ইলেকশ্যন যোৱাৰ পৰা তহঁতৰ ঘৰলৈ অহাই নাই নহয় ভোটৰ ৰিজাল্টো দিব হ'ল বোলো খবৰ তাকে লৈ আহোঁগেচোন কিহৰ খবৰ ল'বলৈ আহিছে জনা আছে মই দোকানৰ পৰা অহা দেখিলে নহয় টোপোলাটো দেখিলে নহয় কিবা ওলাব বুলি ভাবি একদম পিছতে পাইছেহি গ'ল বেলেগ ধুনীয়া গোন্ধাইছে কি বনাইছ হতনো ৰুটি আৰু মাংস বনাই থৈছো তহঁতি বৰ বেলেগ ধুনীয়া বস্তু খাৱ হত দেই ভেদেলি তই বৰ বেলেগ টেষ্টি মাংস বনাইছ বৰ্তা আপুনি কিহৰ হাত বা মাংস পাতিতে জুবুৰিয়াই দিলেহি আপোনালোকৰ ঘৰত কিবা এটা খাবৰ সময়ত মই গ'লে নহয় আপোনালোকে খেদি পঠিয়াই ই বৰ বেলেগ ধেমালি কৰে ভালে পাইছো বাৰু বৰ্তাৰ লগত ধেমালি নকৰি কাৰ লগত ধেমালি কৰিবিনো আমাৰ ঘৰলৈ গ'লে তোক ইমান মৰম কৰো কিবা এটা থাকিলে তোক খুৱাই পঠিয়াওঁ ইমান ফাকি কথা ক'ব পাৰে ভেদেলি তই কিন্তু বৰ বেলেগ টেষ্টি বনাও তোক আমাৰ এই খুলখালিটোলৈকে বিয়া পাতি থ'ব লাগিব তেতিয়া বম টেষ্টি খানা খাই দিবলৈ পাম কথা ক'বলৈ আহিছে
আহিছে হ'বলৈ লোৱা বিয়াখনে তেজ খোৱাতে ভাঙি পেলালে আমাৰ দুটা প্ৰেমৰ মাজত এইটো কোপানো একদম পকাকৈ সোমালেহি এতিয়া সিও বিয়া পতা নাই ময়ো বিয়া নোসোমাকৈ আছোঁ এইটো জহৰ পৰাই মই এনেকৈ ঘৰত বহি হৈ থাকিবলগীয়া হৈছে নহ'লে এতদিনে মই কেৰপা ঘৈণীয়েক হৈ থাকিলোহেঁতেন আমাৰ মুনুকনো আছে নহয় বাহিৰতে বহি আছে মুনুকন আহ আকৌ ৰুটি মাংস খাৱা এই দেৱেন বৰ্তাটো যাব বেলেগ ৰাক্ষস দেই হ'ব দেই মনে মনে তাক শুনিব ল'ৰাটোৱে ইমান কষ্ট কৰি মাংসকণ আনিলে এতিয়া এইটো ওলালেহি নহয় এতিয়া নিদিয়াকো নোৱাৰো নহয় দেখিছেনে বন্ধু বান্ধৱীসকল উপায় নাই আৰু এতিয়া চবে মিলিজুলি ভগাই খাব লাগিব আৰু খঙো উঠিছে বাৰু কিন্তু উপায় নাই আৰু এতিয়া মানুহ আহিছে যে খাব সময়ত দিবই লাগিব